শেহতীয়াকৈ মই ৰেলেৰে দিল্লীলৈ এক যাত্ৰা কৰিছিলোঁ। বাংগালোৰৰ পৰা দিল্লীলৈ ৰেলেৰে প্ৰায় ৩৫ ঘণ্টা সময় লাগে। মোৰ এজন অফিচৰ সহকৰ্মীৰ সৈতে কৰা সেই যাত্ৰাটো অতি আমনিদায়ক আছিল। দুৰাতি আৰু এটা সম্পূৰ্ণ দিন কেৱল শুবলৈ নহয়তো খিৰিকীৰে বাহিৰলৈ চাই থাকিবলৈ আমাৰ হাতত বহুত সময় আছিল। আচৰিত! কেতিয়াবা ই অতি ভাগৰুৱা আছিল আৰু কেতিয়াবা আমাৰ দুয়োৰে বাবে অতি আমনিদায়ক হৈ পৰিছিল। কিন্তু যেতিয়া আমি গন্তব্যস্থানত উপনীত হলোঁ, তেতিয়া আমাৰ উত্তেজনাৰ সীমা নাছিল যে আমি প্ৰায় গোটেই ভাৰতবৰ্ষ পাৰ হৈ আহিলোঁ। এই ৩৫ ঘণ্টাৰ অপেক্ষাৰ সময়ছোৱাই আমাক সঁচাকৈয়ে আমনি দিছিল। কেৱল খোৱা, শোৱা আৰু কথা পতাটোৱেই যথেষ্ট নাছিল। আমাক সঠিকভাৱে মনোৰঞ্জন দিব পৰা কিবা এটাৰ প্ৰয়োজন আছিল। এই কথাটোৱে মোক সোঁৱৰাই দিয়ে যে আমাৰ মাজৰ কিছুমানে কেনেকৈ জীৱন অতিবাহিত কৰোঁ। আমি এটা নিখুঁত চাকৰি, বিবাহ, ঘৰ, সম্পৰ্ক, শিক্ষা আৰু বহুতো বস্তুৰ বাবে অপেক্ষা কৰোঁ। আমি বৰ্তমানৰ মুহূৰ্তটোৰ ফালে চাওঁ আৰু অভিযোগ কৰোঁ যে আমি কিবা এটা নিখুঁত ঘটিবলৈ অপেক্ষা কৰি আছোঁ। কিন্তু সেয়া কেতিয়াও নঘটে। মই আপোনাক হাৰ নামানিবলৈ উৎসাহিত কৰিছোঁ। যদি পলম হৈছে, হ'বলৈ দিয়ক। ইয়াৰ অৰ্থ এইটোও হ'ব পাৰে যে আপোনাৰ বাবে দিগন্তত ইয়াতকৈ ভাল কিবা এটা অপেক্ষা কৰি আছে। যিহেতু মোৰ সহকৰ্মী আৰু মই কেৱল পাৰ হৈ যোৱা ঘণ্টাৰ হিচাপ কৰি আছিলোঁ, সেয়েহে আমি আমাৰ চাৰিওফালৰ আন কথাবোৰত মনোনিৱেশ কৰিব পৰা নাছিলোঁ। মানুহৰ কথা-বতৰা, হাঁহি-ধেমালি, কেবিনত খেলি থকা ল'ৰা-ছোৱালী, দিনৰ ভাগত সুন্দৰ দৃশ্য, ভাল টোপনি, খাদ্য, আমাৰ চাৰিওফালৰ সকলোবোৰ নিখুঁতভাৱে চলি আছিল। কিন্তু সেই অপেক্ষাৰ সময়ছোৱাত ভাল কিবা বিচাৰি নোপোৱাটো আমাৰেই ভুল আছিল। আচল কৌশলটো হ'ল আমাৰ সময় অহা নাই বুলি অভিযোগ কৰি থকাতকৈ কিবা ভাল কামত মনোনিৱেশ কৰা। আজি আপুনি কি সিদ্ধান্ত ল'ব? আপুনি কেৱল সময় পাৰ কৰাৰ কথা ভাবিছে নে জীৱনত আগবাঢ়ি থকা গুৰুত্বপূৰ্ণ কথাবোৰত গুৰুত্ব দিছে?